আমি বললাম হেৰি করে যাওঁতে সময় অলপ খাপ সেইটোৱে ঠিক আছে সেইটাতো যাব মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি কোনে ভৰ্তি জনোৱা কাৰ্যসূচী সকলোৰে হৈছেনে? সময় বাগৰি গৈ আছোঁ, গতিকে অলপ খৰ হওক আৰু সকলোলৈ হওক ধন্যবাদ। জন্মজয়ন্তী আহি আছে, আমাৰ তিনিদিনীয়া কাৰ্যসূচী সকলো আৰু তাৰ মাজত আমি বেয়া খবৰ আমাৰ অতি মৰমৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দা এই সংসাৰ এৰি তেখেতে বৈকুণ্ঠলৈ গমন কৰিছে। আমি তেখেতলৈ আমাৰ সত্যপুৰ নামঘৰৰ তৰফৰ পৰা সমস্ত ভকত বৈষ্ণৱৰ লগতে আই মাতৃ সকলো ফালৰ পৰা আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি আজি জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ মৃত্যুৰ তৃতীয় দিন। তেখেতে য'তে থাকে তেখেতৰ আত্মাই সদগতি কামনা কৰক। আমিও যাব লাগিব এদিন, তেখেত সোনকালে গুচি গ'ল, আমিও কোনদিনা যাওঁ নাজানো। জন্ম হ'লে মৃত্যু হ'ব, এইটো চিয়ৰ হৈছে। গতিকে কিন্তু কম দুখ লাগি আছে আচলতে, কথা কোৱাৰ কোনো ভাবি পোৱা নাই কি বুলি কওঁ। জুবিন দা এটা নাম নহয়, তেখেত নিজে এটা অনুষ্ঠান। অসমীয়া জাতিৰ গুৰি ধৰিত্ৰী হিচাপতে আছিল। আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ গুচি যোৱাৰ পিছত জুবিন দাই সকলোকে বাট দেখুৱাইছিল, কাৰোতো ভয় নকৰা মানুহ আছিল তেখেত। তেনেকুৱা এজন মানুহ আমাৰ পৰা আঁতৰি গ'ল, বহুত বেয়া লাগিছে। আৰু কি ক'ম, বেছি নকওঁ। তেখেতক আজি আমি সত্যপুৰ নামঘৰত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মা সদগতি কামনা কৰোঁ। বাকী ভগৱন্ত এজন ভালে কিবা আকৌ আমাৰ অসমতে তেখেত জন্ম লওক তাৰে কামনা কৰোঁ। কৃষ্ণ কৃষ্ণ প্রভু ভগত ঈশ্বর প্রপন জনতার তুমি প্রিয়তম পরম দেবতাই জানিয়া তুমি পরম দেবতাই জানিয়া হে প্রভু ভগবন্ত তোমার শরণ
সমস্ত আজি সত্ৰপুৰ নামঘৰ ভকত বৈষ্ণৱ ভাতৃসকল বালক বালিকাই আহি আজি সেই বিদেশী আত্মাৰ সদ্গতিও অৰ্থে আজি তেওঁ যি বৈকুণ্ঠবাণী হৈছে শিল্পীগৰাকী তেখেতৰ নিবেদনৰ বাবে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াতে সকলোৱে গুৰু মন্দিৰ গুৰাপান দণ্ড অৰ্চনেদি এভাগি সেৱা দিছে। অল্প সাহসতে ভগৱন্ত তুষ্ট হওক। তেওঁ আত্মাৰে যেন বিদেশী আত্মাৰে যেন তেওঁ সদ্গতি হ'ল। এই সেৱাভাগি হৈছে বুলি সকলো ৰাইজলৈকে তেওঁ সন্তোষ লাভ কৰিব। কোনো দুখৰ স্পৰ্শ নকৰিব। সেনেকৈ সমস্ত যদি কোনোবাখিনি দুখালোক যদি ৰৈ গৈছে সৰ্বত খবৰ প্ৰাৰ্থীৰ মাৰ্জনা কৰি তোমাৰ কোনো নাম গাই বাচিবলৈ ভক্তি প্ৰাপ্ত কৰি মহাপ্ৰভু গোবিন্দৰ ৰণ পদৰ ঠাই কৃষ্ণ হৰি ৰাম হৰি জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক এতিয়া আমি বেদিনামূৰীয়া দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। বাকী সকলো ৰাইজে যাৰ যি মনৰ ভাৱ সকলোৱে প্ৰকাশ কৰিব আৰু শেষত আমি গীতটো একেলগে গাম। হে প্ৰভু ভকত বৈষ্ণৱসকল জোনাই বোলে কৰোঁ নমস্কাৰ কৰাই পাতি তাক বুধান কল্পটো দীঘল সবাত সমান মাগন্ত দেৱ ফলধান নামাৰিত কৰি বজাচি সেই প্ৰভু তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ অৰ্থে কি ক'ব। তেওঁ যি মহান গোটেই ভাৰতবৰ্ষৰ দেশত যি ব্যাস ইমান গীতেৰে সন্তোষ লোভাইছিলে সেই সন্তোষ আজি সমস্ত অসমবাসী ভাৰতীয় সকলোৱে দুখ প্ৰকাশ কৰিছে। এনেহেন ব্যক্তি এজন আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ। যিজনৰ মাতৰ কথাৰে গীতেৰে মাতেৰে ভিৰে ভিৰে সকলো যুৱক যুৱতী আইনমতী পিতৃ সকলোকে কৈ গৈছিল। তেওঁ কথাই ক'ব নোৱাৰিলেও গীতেৰে সংযোগে বিহু গীতেৰে সংগে আৰু ঘোষা সুৱেৰ কিছুমান শব্দ ব্ৰহ্ম ইয়াত অচিনভাৱে কৈছিল। আমি অজানিতে বুজি নাপায় তেখেতৰ অৰ্থবিলাক নল'লোঁ আৰু এই সংসাৰত আমি হৰিলা সংবৰণ কৰিম। গতিকে আজি দুখৰ বিষয়। এই দুখটোকে সুখ বুলি আপোনালোকে ধৰি লওক। অনাগত দিনবিলাক তেওঁ গীত মাতেৰে সকলো গৃহে গৃহে প্ৰচাৰ হয় আৰু তেওঁ আত্মাই যেন সুখ পাব। ইয়াকে কৰি মই মোৰ ফালৰ পৰা ব্যক্ত সামৰণি পাইছোঁ। সকলোৱে 1 মিনিট সময় মনৰ প্ৰাৰ্থনা কৰা পিছলৈ সকলোৱে কান্দমতে থিয়। আমাৰ জুবিনদাৰ বিদেশী আত্মাৰ সদ্গতিৰ কামনাৰ্থে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। গতিকে এতিয়া আৰম্ভ হ'ব। এজন মহান শিল্পী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। ভবা নাছিলোঁ, আশাও নাছিল যে আমি কৰিবলগীয়া হ'ব। তেওঁ মাত্ৰ 53 বছৰ হৈছিলে। গতিকে অকাল বিয়োগ বুলি ক'ব লাগিব আমি। আৰু তেওঁৰ বিষয়ে আচলতে কৈ শেষ কৰিব নোৱাৰি। তেওঁ আমাৰ সংস্কৃতি বা আমাৰ অসমীয়াৰ এজন আগশাৰীৰ এজন শিল্পী আৰু তেওঁৱে আমাৰ অসমীয়াৰ যি সংস্কৃতি অসমীয়াৰ গীত মাত বিশ্ব দৰবাৰত নি তেওঁ প্ৰতিষ্ঠা কৰিছিল। আৰু আজি আমি গাঁৱতে সোমাই থকাৰ বাবে আমি ভাবোঁ যে জুবিন আমাৰ শিল্পী বুলি। কিন্তু আজি আমি যদি যিবিলাক আমাৰ ছ'চিয়েল মিডিয়াত চাওঁ তেতিয়া আমি দেখিছোঁ যে এতিয়া বিদেশতো তেওঁৰ মানে সেই একেই জনপ্ৰিয়। গতিকে আমি থকাখিনি সময়ত আমি বুজিয়ে নাপালোঁ। আজি তেওঁৰ মৃত্যুৰ পিছত আমি গম পাইছোঁ তেওঁ কোন আছিল। এতিয়া আমি সৰ্বসাধাৰণতে আমি এইটো কথা আমি চবেই অনুভৱ কৰকচোন। জুবিন গাৰ্গে সকলো দিশতে গীত গালে।
বিহুৰ পৰা আদি কৰি টোকাৰী গীত, আধুনিক গীত, বৰগীত, হিন্দী গীত, ইংৰাজী গীত, অসংখ্য গীত গালে। কিন্তু তেওঁৰ গীত এনেকুৱা ধৰণৰ গীত আছিলে, আমি এতিয়া ক'ৰবাত বিহু অনুষ্ঠান এটা হৈ আছে বা ক'ৰবাত বিয়া এখন হৈ আছে, কিবা পাৰ্টি এটা হৈ আছে, তাত জুবিন গাৰ্গৰ যদি বিহু গীত এটা নবজে তেনেহ'লে কোনো সুখ নেপাব তাত। বজিবই লাগিব এটা, আৰু সেই গীততে নাচি ভাল লাগিব। যেতিয়া জানৈ বুলি যোজনা এফাকি ধৰি বিহু এটা আৰম্ভ কৰিব তেওঁৰ গীত এটা আমি শুনিম অডিঅ' মাধ্যমেৰে, তেতিয়াহে আমাৰ বিহুৰ অনুভৱটো লাগে। নহ'লে আমি যিমান যেনেকুৱা শিল্পী বিহু শুনিলেও বিহুৱে নালাগে যেন। তেওঁ সকলো দিশতে গীত গাই গ'ল। মই ভাবোঁ মোৰ মতে যে যিকোনো ধৰণৰ, যিটো আমাৰ সংগীত জগতত জোন বুলি কয়, মানে ভাগ আমাৰ বিভিন্ন ধৰণৰ গীত মাতৰ ভাগ, যিকোনো এটা গীত জুবিন গাৰ্গক যদি গাবলৈ দিয়া হয় তেতিয়াহে গীতটো শুনি সুখ পোৱা যায়, তেনেকুৱা মই অনুভৱ কৰোঁ। বিহু গীতেই হওক, বৰগীতেই হওক, টোকাৰী গীতেই হওক, দিহানামৰ গীত হওক বা অন্যান্য আধুনিক গীতেই হওক, যিকোনো জেগাত তেওঁ গীতটো গাবলৈ ক'লে সেই গীতটো শুনি ভাল লাগিব। তেনেকুৱা এজন শিল্পী আছে। আমি সংগীত জগতত দেখা পাওঁ যে কোনোবা এজন শিল্পীয়ে বিহুসুৰীয়া গীতহে ভালকৈ গাব পাৰে, তাক তেওঁ বৰগীত এটা গাব দিলে সেই বৰগীতটো আমি সোৱাদ নাপাওঁ, বৰ ভাল নালাগে শুনি কিনে। বোলে কোনোবা এজন শিল্পী আছে তেওঁ বৰগীতহে গায়, তেওঁ বিহুগীত এটা গোৱাই দিলে বৰ বিহু নালাগে। কিন্তু জুবিন গাৰ্গ এনেকুৱা এজনে শিল্পী আছিলে, যিকোনো গীতত তেওঁ ফিট কৰি দিলে হ'ল, মাত্ৰ গীত শুনি ভাল লাগিব। তেনেকুৱা এজন মহান শিল্পী আজি আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। এইটো আচলতে আমি সকলোৱে দুখ প্ৰকাশ নকৰিলেও আমি বাধ্য, কাৰণ তেওঁৱেই আছিলে আমাৰ আগশাৰী। আৰু এতিয়া আমাৰ অসমৰ যিবিলাক অন্যান্য যিবিলাক আমাৰ দেশত বা ৰাজ্যত আমাৰ যি অসমীয়া মানুহ আছে, তেখেতলোকেও আজি বিভিন্ন জেগাত এই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু তেখেতলোকে যিবিলাক অনুষ্ঠান আয়োজন কৰে আগতে, কিবা আমাৰ অসম ফেষ্টিভেলেই হওক বা নৰ্থ ইষ্ট ফেষ্টিভেলে, সেইবিলাকত একমাত্ৰ অসমক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁৱেই যায়। কিন্তু এতিয়া আজিৰ পৰা চাগে কোন যাব সেয়া পৰৱৰ্তী সময়ত আমি গম পাম, আৰু সেয়া আমাৰ কিমান ফলৱৰ্তী হ'ব। তেওঁ বিভিন্ন জেগাত অসমক লৈ তাত তেওঁ সংগীত অনুষ্ঠান কৰি আহে। সেই অনুষ্ঠানটো কৰাৰ পিছত তেওঁ যেতিয়া আমি দেখা পাওঁ আমি ছ'চিয়েল মিডিয়াৰ যোগে, তেতিয়া আমাৰ নিজকে অসমীয়া, আমাৰ অসমীয়া, তেতিয়া আমি গৌৰৱ অনুভৱ হয়। তেনেকুৱা আমাৰ অসমীয়াৰ যি আমাৰ গৌৰৱ সন্তান খুব কমেই আছে। জুবিন গাৰ্গ চবচে শীৰ্ষত আছিলে তেওঁ।